ভাদ মাহৰ গোটেই মাহটোত ৰাতিপুৱা চাহকণ খাই ভাল লাগে কিয় জানেনে ধুনীয়া ধুনীয়া মিঠাই আৰু পিঠা খাবলৈ পাওঁ যে যিহেতু ভাদ মাহত দিনত নামঘৰত ভাগৱত পাঠ কৰে আৰু ৰাতি হলেও মানুহৰ ঘৰে ঘৰে গৈ আমাৰ ভাগৱত পাঠ কৰে প্ৰত্যেক বছৰে কৰি আহিছে আৰু তেতিয়া মানে চাহ তাহ খুৱাই ন মিঠাই চিঠাই দিয়ে কালি আমাৰ ঘৰৰ ওচৰৰ একদম খুৰাহঁতৰ ঘৰত ভাগৱত পাঠ পঢ়া আছিলে তো তাৰ পৰা মায়ে ইয়াত দিছিলে পিঠা লৈ আহিলে ৰাতিপুৱা মোক কৈছে ধুনীয়াকৈ চাহ খাবা মই এয়া গাখীৰ চাহ বনালোঁ গৰু গাখীৰ চাহ একদম ওপৰত চাহ উঠি আছে আৰু পিনে মিঠৈ দিছিলে হোটেলৰ মিঠাই চবেই আনি খুৱাই কিন্তু এয়া দিছেনে তৰা পিঠা বনাইছে আমি ফালে তৰা পিঠা বুলি কওঁ আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন খাবলৈ বহুত ধুনীয়া একদম গোন্ধটো বহুত ধুনীয়া ওলায় একদম খাওঁ খাওঁ লাগি যায় এইটো পিঠাটো একদম কোমল কোমল হয় খাবলৈ বহুত টেষ্টি হয় আৰু মিঠৈটো বহুত টেষ্টি আছে মানে ঘিউ দিছে যে সেইকাৰণে খাবলৈ বহুত ভাল হৈছে তেতিয়া মই খাই লওঁ দেই